আৰু চিনাকি মানুহকো বহুতে সুধি পঠিয়াইছে যে কিয় ব্লগ দিয়া নাই সুধিবচোন বৰষাক আচলতে মোৰ গাটো ভাল নাছিলে এটা গাটো ভাল নাছিলে বুলি ক'বলৈও ভয় নহয় গা ভাল নাছিলে বুলি কওঁতে ইউটিউবত কেইবাটাও ভিডিঅ' জ্বলে যে বৰষাৰাণী বিষয়া প্ৰেগনেণ্ট মই বাৰু আশীৰ্বাদ হিচাপে লৈছোঁ কিন্তু অসমৰ ৰাজ্যৰ মানুহৰ আশা বিফল হ'ল কিয়নো অসমৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া মাতৃ হ'বলৈ ওলোৱা নাই হয় বন্ধু বান্ধৱীসকল আজিৰ পৰা এবছৰৰ আগতো জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাতৃ হ'বলৈ ওলোৱা কিছু ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল তাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে তাৰ খবৰটো যে মিছা ভিডিঅ'ৰ মাধ্যমেৰে মাতৃ হ'বলৈ ওলোৱা নাই সকলোকে জনাইছিল আৰু কৈছিল যে যদি অনাগত দিনত এনে ভাল খবৰ আহে যে যদি নিশ্চয়কৈ সকলোকে জনোৱাৰ কথা কৈছিল আৰু বৰ্তমান সময়তো অভিনেত্ৰীগৰাকী মাতৃ হোৱাটো খুবেই ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু সামাজিক মাধ্যমত আৰু আচল কথাটো হ'ল যে তেখেতৰ আহিবলগীয়া যৌৱনে আমনি কৰে পাৰ্ট 2ৰ শ্বুটিং চলি আছে এই আহিবলগীয়া ছবিখনত তেখেত মাতৃত্ব ৰূপত দেখিবলৈ পোৱা যাব আপোনালোকে বৰষাৰাণী বিষয়াক অভিনেত্ৰীগৰাকী মাতৃত্ব হোৱাৰ আশাই মানুহবিলাকৰ ৰাইজৰ আশাই অসম্পূৰ্ণ হৈ থাকিল শেষত সঁচাকৈ মাতৃ হ'বলৈ ওলাইছে তেতিয়াহ'লে তেওঁলৈ বহুত শুভেচ্ছা থাকিল তেতিয়াহ'লে ধন্যবাদ তো সঁচাকৈ তেওঁ যদি মাতৃ হ'বলৈ ওলাইছে আমি আমাৰ চেনেলৰ পৰা তেওঁক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ কিন্তু আমি জনামতে তেখেত মাতৃ হ'বলৈ ওলোৱা নাই যৌৱনে আমনি কৰে পাৰ্ট 2 যিহেতু নেকি সেই চিনেমাখনত তেখেতক মাতৃত্ব ৰূপে দেখিবলৈ পোৱা যাব তো সেইটো কাৰণে এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত বহুতো ভাইৰেল হৈ পৰিছে যে তেওঁ মাতৃ হ'ব ওলাইছে বুলি তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো